সেউজীয়া বনতে পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা তমানে তবলা দৰা ঘৰৰ নামতি টোপনি গ'ল হবলা Hi guys, welcome to my YouTube channel. আজি আপোনালোকক দেখাবলৈ আহিছো এগৰাকী 7 বছৰীয়া ছোৱালীৰ প্ৰতিভা। এয়া আমি বৰ্তমান তৰাণী গাঁৱত আছো। এয়া তেখেতৰ ঘৰ, হে কণমানিজনীৰ ঘৰ। চাওক এইখন ঘৰতে তেখেতে বাস কৰে। এইফালে চাওক কি ধুনীয়া পানৰ বাৰী, তামোল বাৰী। আহকচোন আমি ভিডিঅ'টোলৈ আগবাঢ়ো। কণমানিজনীৰ ওচৰলৈ আমি আগবাঢ়ি যাওঁ। অ ভণ্টি, ভণ্টি ঘৰতে আছা? প্ৰথমে তোমাক মোৰ নীলমণি গগৈ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু প্ৰথমতে মই তোমাৰ পৰিচয়টো লৈ ল'ম বুলি ভাবিছোঁ। তোমাৰ পৰিচয়টো দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী আইচিয়া শইকীয়া। আইচিয়া শইকীয়া। তোমাৰ গাঁওখনৰ নামটো ক'বা নেকি? 3 নং তৰাণী মাছগাঁও। 3 নং তৰাণী মাছগাঁৱৰ এইগৰাকী 7 বছৰীয়া কণমানি শিশুৰ কিমান প্ৰতিভা আজি আপোনালোকক আমি নীলমণি গগৈ ইউটিউব চেনেলত দেখাম, চাই থাকিব। এতিয়া তুমি কোন শ্ৰেণীত পঢ়ি আছা? দ্বিতীয় শ্ৰেণীত। দ্বিতীয় শ্ৰেণীত, মাত্ৰ দ্বিতীয় শ্ৰেণীত পঢ়ি আছে। এতিয়া এই কণমানিগৰাকীৰ মানে ঘৰত কোন কোন আছে মই আমাৰ কণমানিগৰাকীক সুধিম। তোমাৰ নামটো কি কৈছিলে? মই পাহৰি থাকিলোঁ নহয়। নমস্কাৰ, মোৰ নাম শ্ৰীমতী আইচিয়া শইকীয়া। আইচিয়া শইকীয়া। তোমাৰ ঘৰত কোন কোন আছে? মা, দেউতা, মই, আইতা। আইতা, মা, দেউতা আৰু তুমি ন? সঁচাকৈ বৰ সুন্দৰ সুখী পৰিয়াল। মই এজনৰ মানে ইউটিউব চেনেলত পালোঁ যে তুমি বৰ সুন্দৰ কবিতা গোৱা। কবিতা গাব জানা? জানো। ঠিক আছে, প্ৰথম মোৰ ইউটিউব চেনেলৰ দৰ্শকক তুমি এটি কবিতা গাই শুনোৱা। মই কবিতা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম গছ ভালপা ককাৰ খং। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ, তুমি মোৰ পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব। বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন নিজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে ৰুচি ভাজি ৰসগোল্লা একোকে নেখাওঁ। বৰ সুন্দৰ গাইছা। সঁচা কথা ক'বলৈ হ'লে ইমান কণমানি মাত্ৰ 7 বছৰীয়া ছোৱালীজনীয়ে ইমান সুন্দৰ কবিতা গাইছে। কিন্তু তোমালৈ মোৰ বহুত আশীৰ্বাদ থাকিল। তুমি দীৰ্ঘজীৱী হোৱা আৰু যিমান পাৰা এই অসমীয়া সংস্কৃতিত তুমি আগবাঢ়ি যোৱা। আৰু তুমি কবিতাৰ বাহিৰে আৰু কিবা জানানে? জানো। কি জানা? বিয়ানাম। বিয়ানাম জানা ন? হাই গাইজ, কি ধুনীয়া। এতিয়া চাওক, বিয়ানামো গাব এতিয়া। এই কণমানি 7 বছৰীয়া ছোৱালীজনীয়ে বিয়ানাম গাব। কবিতা আবৃত্তি আপোনালোকক শুনালে, এতিয়া বিয়ানাম গাব। কিন্তু বিয়ানামৰ মানে সেইবাবে আপোনালোকে এই কণমানিগৰাকীৰ বাবে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া কণমানিজনীলৈ মই আগবঢ়াই দিছোঁ এটি সুন্দৰ বিয়ানাম গাবলৈ। ফুলে ফলে জাতিষ্কাৰ, ফুলে ফলে জাতিষ্কাৰ। প্ৰথমে ৰাইজক জনাওঁ মই নমস্কাৰ। আমাৰ বাইদেউৰ বিয়া হ'ব, ফুমক সাখি কৰি, ফুমক সাখি কৰি। নতুনে ঘৰ আপোন হ'ব,
মাকে পাহৰি ওনে কান্দিবা বাইদেউ তুমি নকৰিবা দুখ নকৰিবা দুখ মা দেউতাৰ মনত বাইদেউ নিদিবা দুখ। বৰ সুন্দৰ গাইছে কণমানিজনী মাত্ৰ 7 বছৰীয়া এজনী কণমানি ছোৱালীৰ আপোনালোকে প্ৰতিভা দেখিলে কি সুন্দৰ কবিতা গাইছে কি সুন্দৰ বিয়ানাম গাইছে আৰু আপোনালোকক এই কণমানিজনীয়ে আপোনালোকক এই কণমানিজনীৰ প্ৰতিভা আপোনালোকক দেখাব। আৰু তুমি জোৰা নাম জানা নেকি? জানানে? জানো। এতিয়া জোৰা নামো জানে চাওক ইমান সুন্দৰ মানে কি নাজানে ছোৱালীজনীয়ে চব জানে। আপোনালোকক এতিয়া জোৰা নাম গাই শুনাব। আমাৰ ৰাইজক তুমি এটি জোৰা নাম গাই শুনাই দিয়া। ও ৰঘুপতি জোৰা নাম গাবলৈ দিয়ক অনুমতি চাৰিওপাশ কইনা ঘৰৰ ছোৱালীবোৰ চেনেলি মাছ জপিয়াই জপিয়াই খালতে পৰে ডেকা ল'ৰা দেখিলে দৌৰি আহে তমানে তবলা দৰা ঘৰৰ নামতি টোপনি গ'ল হবলা ৰাইজ আজি সকলোৱে হ'ব আজি সাক্ষী আগে আগে জোকাই লৈছে সুদাই নেৰি মাজি ও পকা কমলা কইনা ঘৰৰ নামতি চকু ফুটিল হবলা বনে বনে ফুৰিলো বনৰ মালা গাঁঠিলো বেয়া নাপাবা দেই ধেমালিহে কৰিলো ধাননিৰ পথাৰৰ ধানৰে থোক ৰাখকচোন দেউতা ঐ দুদিনমান মোক ৰাখিম কেনে কৰি আইজনী তোক দুকৰ সব তন্তৰি লৈ যাব তোক হাতত পাণ বঁটা লৈ মা দেউতাক মাতা গৈ মৰমৰ মা দেউতা যাবলৈ ওলালো যোৱাৰ সময়তে সেৱাহে জনালো ও গছৰ কোমল কুহি ভাতৌ পৰি খাই দেউতাই পোহা মইনা চৰাই আনে লয়া যায় ধন্যবাদ। সঁচাকৈ ক'বলৈ হ'লে ইমান সুন্দৰকৈ গাইছে মানে মোৰ একদম সঁচাই কৈছোঁ তাই ছোৱালীজনীয়ে মানে গাই আছে যিটো একদম মোৰ অন্তৰত মানে খুন্দা মাৰি ধৰিছে কিবা এনেকুৱাই দুখ লাগি গৈছে ইমান সুন্দৰকৈ গাইছে এই কণমানিজনীক
মই মোৰ ফালৰ পৰা একদম চুমা এটাকে দিছোঁ দেই সঁচাই একদম বৰ ধুনীয়া গাইছা দেই আৰু কণমানিজনীৰ বাবে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব তুমি আৰু বিহু গীত গাব জানা নে নাজানা জানো জানা ঠিক আছে ৰাইজক বিহু গীতটাও গাই শুনাই দিয়া তোমাৰ মোৰ বিশ্বাস আছে তোমাৰ কাৰণে মানে ৰাইজে খুব শ্বেয়াৰো কৰিব এই ভিডিঅ'টো ইমান ধুনীয়াকৈ গাইছা যেতিয়া ৰাইজে তোমাক আঁকোৱালি ল'ব আৰু তুমি আৰু আগবাঢ়ি যাবৰ বাবে ৰাইজে তোমাক আশীৰ্বাদ কৰিব আৰু ময়ো আশীৰ্বাদ কৰিছোঁ তুমি আৰু আগবাঢ়ি যোৱা এতিয়া তুমি বিহু নাম এফাকি ৰাইজক গাই শুনোৱা বিহুৰে বিৰিণা পাতে সমনীয়া ঐ বিহুৰে বিৰিণা ঐ পাত বিহু থাকে মানে বিহুকে বিনা বা ঐ বিহু গ'লে বিনা বা কাক আমে পাঠ হলালে সামে পাঠ হলালে সামে পাঠ হলালে সুন্দৰ তুমি বিহু গীত শুনালা ৰাইজক আৰু বিয়ানামো শুনালা ৰাইজক লগতে তুমি কবিতাও আবৃত্তি কৰিলা হয়নে হয় এতিয়া তুমি আৰু তাৰ বাহিৰেও এতিয়া তুমি যিখিনি ৰাইজক শুনালা তাৰ বাহিৰে আৰু কিবা জানানে জানো কি জানা জ্যোতি সংগীত গাব আমাৰ কণমানি 7 বছৰীয়া কণমানিগৰাকীয়ে এতিয়া জ্যোতি সংগীত গাব আপোনালোকে ভালদৰে একদম চাই যাব কি সুন্দৰ কণ্ঠ আপোনালোকে দেখিয়ে আছে বাৰু তুমি জ্যোতি সংগীত ভাগ এই ৰাইজক গাই শুনোৱা মই জ্যোতি সংগীত গাম মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি সেউজীয়া বনতে সেউজীয়া মনতে সেউজীয়া বনতে সেউজীয়া বনতে বিকশী প্ৰকাশী উঠা বিকশী প্ৰকাশী উঠা নৱজন জীৱনৰে অভিনৱ জ্যোতি নৱজন জীৱনৰে অভিনৱ জ্যোতি মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি আজি শিল্পী পনৰ বনতি আজি শিল্পী পানৰ ভকতি আজি শিল্পী মনৰ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি জয় জয় লোকময় বিশ্বৰূপী অনন্ত বিজয়ী জয় জয় লোকময় বিশ্বৰূপী অনন্ত বিজয়ী জনগণ মন মুকুতি জনগণ মন মুকুতি প্ৰণতি 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 ধন্যবাদ বৰ সুন্দৰ গাইছা সেই 7 বছৰীয়া মাত্ৰ 7 বছৰীয়া কণমানিগৰাকীয়ে ইমান সুন্দৰকৈ মানে জ্যোতি সংগীত ভাগ গাই দেখালে আপোনালোকক গাই শুনালে আৰু আপোনালোকে দেখিছেও লগত শুনিছেও ইমান সুন্দৰকৈ গাই শুনাইছে মই মানে ক'বলৈ একো ভাষাই নাই গতিকে কণমানিজনীৰ প্ৰতিভাবিলাক কেনেকুৱা হৈছে আপোনালোকে নিজেই কমেণ্ট কৰি জনাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে নীলমণি গগৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাৰু ইমানতে আমি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ' চাবৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ